নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গৈ মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। নলবাৰীত কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে। বহু খেদা দিছে ৰাইজে, ভোট বিচাৰি গৈছিল ৰাইজৰ কাষলৈ, ৰাইজে খেদি পঠিয়াইছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী খেদি পঠিওৱাৰ পিছতে পলাবলৈ বাধ্য হৈছে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মা। অৱশ্যে জনাইছো বিগ ব্ৰেকিং এবটত কংগ্ৰেছ প্ৰাৰ্থীক দিছে বহু খেদা, পুনৰ ৰাইজৰ ৰুখত পৰিছে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মা। ৰাইজৰ ভোট ভিক্ষা কৰিবলৈ গৈছিলে, ৰাইজক ভোট ভিক্ষা কৰিবলৈ যাওঁতে ৰাইজে খেদি পঠিয়াইছে। নলবাৰীৰ সোণপুৰত অশোক শৰ্মাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ৰাইজে, সেই এলেকাত নিষিদ্ধ ঘোষণা কৰিছে অশোক শৰ্মাক। ভোট বিচাৰি আহিলে বাধা দিয়াৰ হুংকাৰ প্ৰদান কৰিছে ৰাইজৰ ফালৰ পৰা। পুনৰ খেদা খালে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাই, বিপাকত পৰিছে কংগ্ৰেছ শিবিৰ। এতিয়া হাহাকাৰ লাগিছে, উন্নয়নৰ অভাৱত জাঙুল খাই উঠিছে সোণাপুৰৰ জনতা। কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাক খেদি পঠিয়াইছে ৰাইজে। নিৰ্বাচনৰ পূৰ্বে নিজ সমষ্টিতে চৰম অস্বস্তিত অশোক শৰ্মা কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক খেদি পঠিওৱা দেখিবলৈ পোৱা গৈছে। ভোট বিচাৰি আহিছিলে আৰু ভোট বিচাৰি যাওঁতেই ৰাইজে এনেদৰে খেদি পঠিয়াইছে। আমি দৃশ্যাংশ দেখুৱাইছো অশোক শৰ্মাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে। নলবাৰীৰ সোণপুৰত ৰাইজে খেদি পঠিয়াইছে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাক। অশোক শৰ্মাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে সমগ্ৰ অঞ্চলটোত আৰু অশোক শৰ্মাক খেদি পঠোৱা দেখিবলৈ পোৱা গৈছে। তাৰ পৰা পলায়ন কৰিবলৈ বাধ্য হৈছে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মা। অশোক শৰ্মাক বৰ্জন কৰিছে, কোনো প্ৰকাৰে অশোক শৰ্মাক ভোট নিদিওঁ বুলি ৰাইজে স্পষ্টভাৱে কৈ দিছে আৰু তেওঁলোকৰ এলেকাত অশোক শৰ্মাক প্ৰৱেশত নিষিদ্ধ ঘোষণা কৰিছে ৰাইজৰ ফালৰ পৰা। আৰু দৃশ্যাংশ দেখুৱাইছে অশোক শৰ্মাক বহু খেদা দিছে ৰাইজৰ ফালৰ পৰা। অশোক শৰ্মাৰ বিৰুদ্ধে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। অশোক শৰ্মাক দৌবেক অশোক শৰ্মাৰ বিৰুদ্ধে এনেদৰে তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। ভোট বিচাৰি গৈছিল ৰাইজৰ কাষলৈ, ভোট বিচাৰি যাওঁতে ৰাইজে এনেদৰে খেদি পঠোৱা দেখিবলৈ পোৱা গৈছে। এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছো, ৰাইজৰ মুখত পৰিছে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মা। নলবাৰীৰ সোণপুৰত অশোক শৰ্মাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ৰাইজে। ভোট বিচাৰি আহিলে বাধা দিয়াৰ হুংকাৰ প্ৰদান কৰিছে। উন্নয়নৰ অভাৱত এতিয়া জাঙুল খাই উঠিছে সোণাপুৰৰ জনতা। নিৰ্বাচনৰ পূৰ্বে নিজ সমষ্টিতে অস্বস্তিত অশোক শৰ্মা। জনাইছো অশোক শৰ্মাৰ বিৰুদ্ধে এনেদৰে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। অশোক শৰ্মাক খেদি পঠিয়াইছে এতিয়া জনতাই। ভোট বিচাৰি আহিলে বাধা দিয়াৰ হুংকাৰ প্ৰদান কৰিছে। বিভাগত পৰিছে এতিয়া কংগ্ৰেছ শিবিৰ। কংগ্ৰেছৰ প্ৰাৰ্থী আছিল অশোক শৰ্মা। ২৬ৰ নিৰ্বাচনৰ প্ৰাক্ষণত ভোট বিচাৰি গৈছিল অশোক শৰ্মা, ৰাইজে তাৰ পৰা খেদি পঠোৱা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাইছো, ৰাইজৰ ৰুখত পৰিছে অশোক শৰ্মা, ৰাইজৰ ৰুখত পৰা দেখিবলৈ পোৱা গৈছে আৰু নিষিদ্ধ কৰিছে তেওঁলোকৰ এলেকাত অশোক শৰ্মাক নিষিদ্ধ ঘোষণা কৰিছে ৰাইজৰ ফালৰ পৰা। অশোক শৰ্মাক ৰাইজে কেতিয়াও ভোট নিদিয়ে, ৰাইজ বিজেপিৰ পক্ষত আছে, এইবাৰ বিজেপিক সমৰ্থন কৰিব স্পষ্টভাৱে ৰাইজে ইংগিত প্ৰদান কৰিছে যে অশোক শৰ্মাক তাৰ পৰা খেদি পঠোৱা হৈছে। অশোক শৰ্মাৰ কাম নাই, অশোক শৰ্মা মুদ্ৰাবাদ ধৰি দিছে। ভোট বিচাৰি তেওঁলোকৰ এলেকাত দুলাই প্ৰৱেশ কৰিব নোৱাৰিব অশোক শৰ্মাই। ৰাইজে এনেদৰে পহু খেদা দিয়া আমি দৃশ্যাংশ দেখুৱাইছো। ৰাইজে খেদি পঠিয়াইছে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাক। নলবাৰীৰ সোণপুৰত অশোক শৰ্মাই ভোট ভিক্ষা কৰিবলৈ গৈছিল, ৰাইজৰ কাষলৈ ভোট ভিক্ষা কৰিবলৈ যাওঁতে ৰাইজে পহু খেদা দিয়া দৃশ্যাংশ আমি দেখুৱাইছো আৰু তাৰ পিছতে পলায়ন কৰিছে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মা। আমি দৃশ্যাংশ দেখুৱাইছো, এক্সক্লুচিভ দৃশ্যাংশ টাইম এইটৰ দৰ্শকক। নলবাৰীৰ সোণপুৰত অশোক শৰ্মাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ৰাইজে, ৰাইজে তাৰ পৰা খেদি পঠিয়াইছে অশোক শৰ্মাক। তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া ৰাইজে, ৰাইজ ওলাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাইজৰ কাষলৈ ভোট ভিক্ষা কৰিবলৈ গৈছিলে, ভোট ভিক্ষা কৰিবলৈ যাওঁতে অশোক শৰ্মাক খেদি পঠোৱা দেখিবলৈ পোৱা গৈছে। নিৰ্বাচনৰ সময়তে কেৱল যে মনত পৰে, নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ খবৰ ল'বলৈ সময় নাই অশোক শৰ্মাৰ বা কংগ্ৰেছ নেতৃত্বৰ। এইবাৰ নিৰ্বাচনৰ পূৰ্বে কিয় ভোট ভিক্ষা কৰিবলৈ আহিছে, নিৰ্বাচনৰ পূৰ্বে যে আহিব পৰা নাই, নিৰ্বাচনৰ সময়ত কিয় ভোট ভিক্ষা কৰিবলৈ আহিছে অশোক শৰ্মা। আমি দৃশ্যাংশ দেখুৱাইছো, এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছো। নলবাৰীৰ সোণপুৰত অশোক শৰ্মাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ৰাইজে, তেওঁলোকৰ এলেকাত অশোক শৰ্মা প্ৰৱেশ কৰিব নোৱাৰিব। অশোক শৰ্মাক খেদি পঠিয়াইছে ৰাইজৰ ফালৰ পৰা। নলবাৰীত অশোক শৰ্মাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ৰাইজে, নলবাৰীৰ সোণপুৰত অশোক শৰ্মাক খেদি পঠিয়াইছে ৰাইজে আৰু অশোক শৰ্মাই পলাবলৈ বাধ্য হৈছে। ৰাইজৰ পহু খেদা অশোক শৰ্মাক, ৰাইজৰ পহু খেদা আৰু কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাক তেওঁলোকে বৰ্জন কৰিছে। কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাক ভোট প্ৰদান নকৰে, স্পষ্টভাৱে ৰাইজে বাৰ্তা প্ৰদান কৰিছে। নলবাৰীত এনেদৰে পহু খেদা খাইছে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মা। তাৰ পিছতে এতিয়া কংগ্ৰেছ শিবিৰত লাগিছে হাহাকাৰ। ভোট বিচাৰি গৈছে কেৱল এই ঠাইতে নহয়, নলবাৰীৰ সোণপুৰ অঞ্চলতে নহয়, সমষ্টিৰ যি ঠাইলৈকে গৈছে অশোক শৰ্মাক খেদি পঠোৱা দেখিবলৈ পোৱা গৈছে। যি ঠাইলৈকে অশোক শৰ্মা গৈছে সেই ঠাইৰ পৰা তেওঁক পহু খেদা দিছে ৰাইজে প্ৰান্তে প্ৰান্তে। অশোক শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছক কোনো পৰ্যায়ে ৰাইজে
বিশ্বাসত নলয় কংগ্ৰেছৰ কোনো পৰ্যায়ত বিশ্বাসত নলয় কংগ্ৰেছ চৰকাৰ নালাগে আৰু কংগ্ৰেছৰ জনপ্ৰতিনিধি তেওঁলোকে নিবিচাৰে স্পষ্টভাৱে বাৰ্তা প্ৰদান কৰিছে আমি দৃষ্টান্ত কৈ আছোঁ ৰাইজ ওলাই আহিছে ৰাইজে ওলাই আহি শ জনতাই অশোক শৰ্মাক পহু খেদা দিয়া দেখিবলৈ পোৱা গৈছে মুহূৰ্তত আৰু খেদা খাই অশোক শৰ্মাই পলাবলৈ বাধ্য হৈছে মুহূৰ্তত নলবাৰীত খেদা খাইছে অশোক শৰ্মাই আৰু নলবাৰীত অশোক শৰ্মাই খেদা খাই পলায়ন কৰিবলৈ বাধ্য হৈছে ৰাইজৰ ভোট ভিক্ষা কৰিবলৈ গৈছিল ৰাইজৰ কাষলৈ ভোট ভিক্ষা কৰিবলৈ যাওঁতে ৰাইজে খেদি পঠিয়াইছে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাক কংগ্ৰেছৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰু দেখিবলৈ পোৱা গৈছে নলবাৰীৰ সোণপুৰত অশোক শৰ্মাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ৰাইজে আৰু অশোক শৰ্মাক সেই এলেকাত নিষিদ্ধ ঘোষণা কৰিছে অশোক শৰ্মাই তাত প্ৰৱেশ কৰিব নোৱাৰিব অশোক শৰ্মাক পহু খেদা দিছে অশোক শৰ্মা মুৰ্দাবাদ ধ্বনি দিছে কংগ্ৰেছ মুৰ্দাবাদ ধ্বনি দিছে আমি দৃশ্যাংশ দেখুৱাই আছোঁ এক্সক্লুচিভ দৃশ্যাংশ টাইম এইটৰ দৰ্শকক দেখুৱাই আছোঁ পুনৰ ৰাইজৰ মুখত পৰিছে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মা নলবাৰীত ৰাইজৰ ভোট ভিক্ষা কৰিবলৈ গৈছিলে ৰাইজে এটা কথা স্পষ্টভাৱে কৈ দিছে যে ইলেকশ্যনৰ সময়ত নিৰ্বাচনৰ সময়ত ৰাইজলৈ যে মনত পৰে তেওঁলোকৰ নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ খবৰ ল'বলৈ সময় নাই কিয় এই কথা স্পষ্টভাৱে কৈ দিছে ৰাইজে উন্নয়নৰ পক্ষত আছে ৰাইজে অশোক শৰ্মাক কেতিয়াও নিবিচাৰে ৰাইজে অশোক শৰ্মাক ভোট প্ৰদান নকৰে স্পষ্টভাৱে ইংগিত প্ৰদান কৰিছে স্পষ্টভাৱে বাৰ্তা প্ৰদান কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছোঁ নলবাৰীত খেদা খাইছে এতিয়া অশোক শৰ্মাই ভোট বিচাৰি গৈ খেদা খাইছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৰাইজ ওলাই আহিছে শ জনতাই অশোক শৰ্মাক পহু খেদা দিয়া দেখিবলৈ পোৱা গৈছে আৰু খেদা খাই অশোক শৰ্মাই পলাবলৈ বাধ্য হৈছে দৃশ্যাংশ দেখুৱাই আছোঁ সমাগত বিধানসভা নিৰ্বাচন 9 এপ্ৰিলত যিহেতু নিৰ্বাচন অনুষ্ঠিত হ'ব মাজত মাত্ৰ কেইটামান দিন আছে আৰু নিৰ্বাচনৰ প্ৰাকক্ষণত ভোট ভিক্ষা কৰিবলৈ গৈছিল অশোক শৰ্মা আৰু ভোট ভিক্ষা কৰিবলৈ যাওঁতেই ৰাইজে এনেদৰে পহু খেদা দিয়া দেখিবলৈ পোৱা গৈছে ৰাইজৰ খেদা খাই পলাবলৈ বাধ্য হৈছে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মা আৰু অশোক শৰ্মাৰ বিৰুদ্ধে ৰাইজ ওলাই আহিছে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এলেকাৰ ৰাইজ ওলাই আহিছে আৰু তেওঁলোকৰ এলেকাৰ ৰাইজ সমষ্টিৰ প্ৰান্তে প্ৰান্তে এলেকাসমূহত অশোক শৰ্মাৰ প্ৰৱেশ ইতিমধ্যে নিষিদ্ধ ঘোষণা কৰিছে পুনৰ খেদা খাইছে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মা নিষিদ্ধ কৰিছে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাক প্ৰৱেশ নিষিদ্ধ কৰিছে তেওঁলোকৰ এলেকাসমূহত ৰাইজে ওলাই আহি অশোক শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে কেতিয়াও কংগ্ৰেছক ৰাইজে গ্ৰহণ নকৰে কংগ্ৰেছক বিশ্বাসত নলয় কংগ্ৰেছক ভোট নিদিয়ে কংগ্ৰেছক ভোট বৰ্জন কৰিব অশোক শৰ্মাক কেতিয়াও ভোট প্ৰদান নকৰে স্পষ্টভাৱে ৰাইজে বাৰ্তা প্ৰদান কৰিছে আৰু ৰাইজৰ পহু খেদা খাই পলাবলৈ বাধ্য হৈছে অশোক শৰ্মা নলবাৰীত পহু খেদা খাইছে অশোক শৰ্মাই আমি দৃশ্যাংশ দেখুৱাই আছোঁ নলবাৰীত পহু খেদা দিছে ৰাইজে নলবাৰীৰ সোণপুৰত অশোক শৰ্মাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ৰাইজে বিভাগত পৰিছে এতিয়া কংগ্ৰেছ শিবিৰত লাগিছে হাহাকাৰ পহু খেদা খাইছে কেৱল আজিয়ে নহয় য'তেই গৈছে তাৰ পৰাই অশোক শৰ্মাক প্ৰৱেশ নিষিদ্ধ কৰিছে ৰাইজে আৰু সমষ্টিৰ যি ঠাইলৈকে গৈছে অশোক শৰ্মাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ বিৰুদ্ধে এতিয়া মুকলি বিদ্ৰোহ কৰা দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখুৱাই আছোঁ নলবাৰীত অশোক শৰ্মাৰ বিৰুদ্ধে ৰাইজ ওলাই আহিছে ৰাইজে মুকলি বিদ্ৰোহ কৰা দেখিবলৈ পোৱা গৈছে অশোক শৰ্মাক তেওঁলোকৰ এলেকাত প্ৰৱেশত নিষিদ্ধ ঘোষণা কৰিছে ৰাইজ ওলাই আহিছে অশোক শৰ্মা মুৰ্দাবাদ ধ্বনি দিছে কংগ্ৰেছক তেওঁলোকে কেতিয়াও সমৰ্থন নকৰে স্পষ্টভাৱে ইংগিত দিছে স্পষ্টভাৱে কৈ দিছে যে উন্নয়নৰ পক্ষত জনতা আছে আৰু বিজেপিৰ পতাকা হাতত লৈ অশোক শৰ্মাক গৰু খাটন দিয়া দেখিবলৈ পোৱা গৈছে অশোক শৰ্মাক পহু খেদা দিয়া দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ হাতত বিজেপিৰ ফ্লেগ লৈ বিজেপিৰ পতাকা লৈ তেওঁলোকে অশোক শৰ্মাক খেদি পঠিয়াইছে আৰু এই মুহূৰ্তত অশোক শৰ্মাই তাৰ পৰা পলাবলৈ বাধ্য হৈছে ভোট বিচাৰি গৈছিলে নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাইজৰ পৰা ভোট ভিক্ষা কৰিবলৈ গৈছিলে ভোট ভিক্ষা কৰিবলৈ যাওঁতে ৰাইজে এনেদৰে ক্ষোভত ফাটি পৰিছে ৰাইজে ওলাই আহিছে আৰু সকলো ৰাইজ ওলাই আহি তেওঁলোকে তাৰ পৰা অশোক শৰ্মাক পহু খেদা দিছে আৰু ৰাইজৰ খেদা খাই অশোক শৰ্মা তাৰ পৰা পলায়ন কৰিছে ৰাইজৰ খেদা খাই তাৰ পৰা পলাবলৈ বাধ্য হৈছে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মা আমি দৃশ্যাংশ দেখুৱাইছোঁ ভয়ংকৰ বিদ্ৰোহৰ সন্মুখীন হৈছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী কংগ্ৰেছ শিবিৰত তাৰ পিছতে লাগিছে হাহাকাৰ সমষ্টিৰ যি ঠাইলৈকে অশোক শৰ্মা গৈছে সেই ঠাইতে পহু খেদা খাইছে ৰাইজে খেদি পঠিয়াইছে অশোক শৰ্মাক আৰু পুনৰ অশোক শৰ্মাই খাইছে খেদা নলবাৰীৰ সোণপুৰত আমি দৃশ্যাংশ দেখুৱাইছোঁ সোণপুৰত তেওঁ ভোট বিচাৰি গৈছিলে ভোট ভিক্ষা কৰিবলৈ গৈছিলে আৰু ভোট ভিক্ষা কৰিবলৈ যাওঁতেই ৰাইজে পহু খেদা দিয়া দেখিবলৈ পোৱা গৈছে পুনৰ ৰাইজৰ মুখত কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মা নলবাৰীৰ সোণপুৰত অশোক শৰ্মাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ৰাইজে ভোট বিচাৰি আহিলে বাধা দিয়াৰ হুংকাৰ প্ৰদান কৰিছে সেই এলেকাত প্ৰৱেশ নিষিদ্ধ কৰিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ উন্নয়নৰ পক্ষত আছে জনতা